কাৱৈ মাছ লগত জিকা জিকাৰ জোল কেনেকুৱা হৈছে কৈ আছোঁ ৰ'বক টেষ্টি হোৱা বুলি ভাবিছে নেকি হয় হয় মজা লোকেল জিকা আৰু লোকেল কাৱৈ মাছৰ জোলৰ ৰেচিপি এটা লৈ আহিছোঁ এয়া কাৱৈ মাছ বাছি কাটি ৰেডি এয়া কেৰাহী ৰেডি ফ্ৰাই কৰিবৰ বাবে নমস্কাৰ ৱেলকাম টু মাই অন ভিডিঅ' অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা আনকমন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এয়া কেৰাহীত কাৱৈ মাছ ফ্ৰাই হৈ আছে আনফালে আকৌ লোকেল গাখীৰৰ চাহ কামৰ মাজতে চাহৰ জুতি ল'লে কাম কৰি বহুতেই ভাল লাগে হয়নে বাৰু ক'বচোন আপোনালোকে এয়া ফ্ৰাই হৈয়ে আছে যিহেতু জিকাৰ সৈতে বনাম কাটি কুটিটো ৰেডি কৰিব লাগিব ৰেডি কৰি আছোঁ কাৱৈ মাছ দেউতাৰ আমাৰ খুবেই প্ৰিয় দেউতা বুলি কথা নহয় আমাৰ ঘৰৰ সকলোৰে প্ৰিয় লগতে মোৰো প্ৰিয় বহুত প্ৰিয় ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ আপোনালোকৰ আমনি নালাগিব বুলি এইফালে আমাৰ চাহ ৰেডি এয়া চাহ এতিয়া মই খাম টেষ্টি মই কিন্তু বিনা চেনি খাওঁ দেই চেনি ভাল নাপাওঁ আৰু আপোনালোকো নাখাব চেনি বহুত ক্ষতিকাৰক হয় ইফালে ভাত ৰেডি হৈ আছে বনাই আছে বনাই মই হেল্প কৰি দি আছোঁ দিয়ক লগ পাই আছোঁ আৰু দেই ইয়াত চব্জি বহাই দিলোঁ ইয়াত লগত কাৱৈ মাছ ফ্ৰাই কৰা ৰেডি হৈ আছে শেষত এইকেইটা ইয়াতে দি দিম চব্জি দি দিম অলপ কমাই দিছোঁ গেছটো তাৰপিছত ঢাকনিখন দি দিম টিমি গতিত চলি থাকিব অ'কে ইয়াৰে পিছত 2-3 মিনিট পিছত ইয়াৰ ওপৰত পানী অলপ দি দিলোঁ আপোনাৰ হিচাপত দি দিব মই মোৰ হিচাপত দি দিছোঁ আকৌ আহিলোঁ চাব চব্জিখন প্ৰায় হ'ব গৈ আছে মোটামুটি হৈছেই এতিয়া আমাৰ চব্জি ৰেডি দেখাত কেনেকুৱা হৈছে জনাবচোন আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ গতিকে আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব বহুত অশান্তি কৰা হৈছে যিমানে ডাঙৰ হৈ আছে সিমানে অশান্তি কৰাৰ উৎপাতটো বাঢ়ি গৈ আছে অলপ টাইম ৰেষ্ট লৈছোঁ অলপ বাবুৰ লগত ধেমালি কৰোঁ তাৰপিছতে ভাতটো খাই দিম দেখিছা